কালি আবেলি আমাৰ শিৱসাগৰ সমষ্টিত দিখৌ নদীত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াতে ৰংমন মেধি আৰু পূৰৱ কাশ্যপ আমাৰ দুজন ক্লাছ 7ত পঢ়া ছাত্ৰই গা ধুবলৈ গৈছিলে বুলি কৈছে। এতিয়ালৈকেতো ধৰিব পৰা নাই গোটেই বস্তুটো। আৰু 4জন তেওঁলোকৰ লগৰীয়া বা তেওঁলোকতকৈ ডাঙৰ বন্ধু আছিলে বুলি শুনিছোঁ। এইটোৰ ওপৰত তদন্ত চলি আছে, নাজানো কি হৈ আছে এতিয়ালৈকে ফাইনেল। কালি গা ধুই থকা অৱস্থাত তেওঁলোক নিৰুদ্দেশ হৈছে, নদীত নাইকিয়া হৈছে। তেওঁলোকৰ 2খন চাইকেল নদীৰ কিনাৰত পোৱা গৈছে আৰু যি 4জন ছাত্ৰই লগত গা ধুবলৈ গৈছিলে তেওঁলোকেও এতিয়া সদ্যহতে এইটো স্বীকাৰ কৰা বুলি কৈছে যে একেলগতে গা ধুবলৈ গৈছিলে বুলি। এতিয়ালৈকে আমাৰ SDRF-এ আৰু দুবাৰুৱে আমাৰ নিৰুদ্দেশ হোৱা 2জন ছাত্ৰক, পূৰৱ আৰু ৰংমনক, 2জনকে বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। আৰু মই কাইলৈৰ পৰা NDRF-ক ইয়াত কাম কৰিবলৈ কৈছোঁ। 2জন পিতৃ সাংঘাতিক ধৰণৰ মৰ্মাহত হৈ আছে, পৰিয়ালকেইটা সাংঘাতিক ধৰণে টেনশ্যনত আছে। মই তেখেতসকলে যাতে ঈশ্বৰে তেখেতসকলক শক্তি দিয়ক, অলপ সময় ধৈৰ্য ধৰিবৰ কাৰণে। আমি নিশ্চয় ভাল খবৰ পাম, নিশ্চয় ল'ৰাকেইটা আমি সুকলমে উদ্ধাৰ কৰিব পাৰিম। আমি চেষ্টা কৰি আছোঁ আৰু আশা কৰিছোঁ তেওঁলোক দুয়োটাকে আমি সুকলমে উদ্ধাৰ কৰিব পাৰিম। চেষ্টা অব্যাহত আছে। এখন হ'ল দিখৌৰ দুখলপীয়া ষ্টীলৰ ব্ৰিজ। এইখন ব্ৰিটিছ যুগতে বনোৱা অসমৰ একমাত্ৰ এনেকুৱা দুখলপীয়া ষ্টীল ব্ৰিজ, যিখন 1935 চনতে নিৰ্মাণ কৰা হৈছে। এই ব্ৰিজখন আপোনালোকে সকলোৱে চাগে জানে যে এসময়ত যেতিয়া জাহাজ চলিছিলে তেতিয়া জাহাজখন আহোঁতে দলংখন দাঙি দিব পৰা অৱস্থা আছিল, দুখলপীয়া ব্ৰিজ। সেইকাৰণে এইখন এখন অত্যন্ত মানে আপুৰুগীয়া এখন দলং, এখন ঐতিহাসিক দলং, হেৰিটেজ দলং। ই ইতিমধ্যে এটা ঐতিহ্যত পৰিণত হৈছে আৰু সেইকাৰণে শিৱসাগৰৰ দিখৌৰ ওপৰত থকা দুখলপীয়া এই ষ্টীলৰ দলংখন ভাঙি পেলোৱা কথাটো কোনেও পৃথিৱীৰ কোনো মানুহে সপোনতো ভাবিব নালাগে। মই যেতিয়ালৈকে MLA হৈ আছোঁ কাকো কেতিয়াও মই এই দলংখনৰ ওপৰত হাত দিবলৈ দিব নোৱাৰোঁ, নিদিওঁ। চিধা কথা। মই অসমৰ মুখ্যমন্ত্ৰীক এতিয়ালৈকে 5বাৰ মেমৰেণ্ডাম দিছোঁ আৰু মুখ্যমন্ত্ৰীৰ মুখস্থ হৈ গৈছে যে ষ্টীলৰ ব্ৰিজখন বনাব লাগিব। কিন্তু কিবা কাৰণত এতিয়ালৈকে ফাণ্ড দিয়া নাই। ষ্টীলৰ ব্ৰিজখন বনাবৰ কাৰণে তেখেতে এতিয়ালৈকে ফাণ্ড দিয়া নাই। কিন্তু এইটো স্পষ্ট যে আমাৰ শিৱসাগৰৰ এই ঐতিহাসিক দুখলপীয়া ষ্টীলৰ ব্ৰিজখন, ব্ৰিটিছ যুগত নিৰ্মিত কৰা এই ষ্টীলৰ ব্ৰিজখন কাকো ভাঙিবলৈ দিয়া নহ'ব। অন্ততঃ পক্ষে মই MLA হৈ থকা অৱস্থাত পৃথিৱীৰ কোনো শক্তিয়ে এই ব্ৰিজখন ভাঙিব নোৱাৰে। তো এইখন আমি পুনৰ নিৰ্মাণ কৰিম। চৰকাৰৰ ওচৰত ইয়াৰ এষ্টিমেট দি থোৱা আছে। খালি এটাই প্ৰব্লেম হৈছে যে ওপৰৰখিনি বিউটিফিকেশ্যন কৰিবৰ কাৰণে আমি পইচাৰ আমাৰ অভাৱ নাই। কিন্তু প্ৰব্লেমটো হ'ল যে তলৰ ষ্ট্ৰাকচাৰটো 1935 চনতে বনোৱাৰ কাৰণে তলৰ ষ্ট্ৰাকচাৰটো ইতিমধ্যে ডেমেজ হৈছে বুলি, ইতিমধ্যে মানে ক্ষয়িষ্ণু হৈ গৈছে বুলি, ইতিমধ্যে যিহেতু এক্সপাৰ্টবিলাকে কৈ আছে, গতিকে তলৰ পৰা কামটো কৰিব লাগিব। আৰু সেইটো আমাৰ অসমৰ ইঞ্জিনিয়াৰে নোৱাৰে। আমি IIT গুৱাহাটীৰ জৰিয়তে এইটো ষ্টাডি কৰাব খুজিছিলোঁ, মুখ্যমন্ত্ৰীয়ে এইটো সন্মতি প্ৰকাশ কৰিছিলে। আৰু সেইকাৰণে এতিয়া কোনোবাই যদি, যোনেই সংগঠন নহওক লাগিলে, যি ব্যক্তিয়ে নহওক লাগিলে, এই শিৱসাগৰৰ ষ্টীল ব্ৰিজখন, ঐতিহাসিক ষ্টীল ব্ৰিজখন, ব্ৰিটিছ দিনত নিৰ্মাণ কৰা এই দুখলপীয়া ষ্টীল ব্ৰিজখন যদি কোনোবাই ভাঙিম বুলি সপোন দেখিছে বা ভাঙিবৰ কাৰণে যদি কোনোবাই দাবী উত্থাপন কৰে, এয়া অলিক কল্পনা, এইটো আমি হ'বলৈ নিদিওঁ। মই এইখন যিকোনো প্ৰকাৰে মোৰ কাৰ্যকালত এইখনক সংৰক্ষণ কৰাৰ, বিউটিফিকেশ্যন কৰাৰ, সৌন্দৰ্য বৰ্ধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যে এই যিবিলাকে এতিয়া এনেকুৱা ধৰণৰ এটা ভুল বাৰ্তা মানুহৰ মাজলৈ প্ৰেৰণ কৰিব খুজিছে যে এই ব্ৰিজখন ভাঙি দিব, আৰু ভাঙি দিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে, আৰু মুখ্যমন্ত্ৰীয়ে মানি ল'ব, মুখ্যমন্ত্ৰী নালাগে পৃথিৱীৰ ঈশ্বৰ আহিলেও কোনেও ইয়াতে এই ব্ৰিজখন ভাঙিব নোৱাৰে মই যেতিয়ালৈকে আছোঁ। গতিকে এইবিলাক কথা ভাবি কাৰো লাভ নাই।